নমস্কাৰ মই অপূৰ্ব সকলোকে ডেষ্টিনি চেনেললৈ স্বাগতম জনাইছোঁ আৰু পৰ সম্ভাৱনাই আৰম্ভ কৰি লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 12 মে 2024। আজি দেওবাৰ। অসমীয়া লেখাৰ আজি বহাগৰ 29 তাৰিখ। আজি সূৰ্যোদয় পুৱা 4:42 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:54। আজি তিথি হ'ল শুক্লা পঞ্চমী তিথি, নক্ষত্ৰ হ'ব আৰ্দ্ৰা নক্ষত্ৰ। আজি যোগ ধীতি যোগ কৰণ বপকৰণ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব মিথুন ৰাশি আৰু আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ হ'ব। বন্ধুসকল, আপোনালোকক পূৰ্বৰ দৰে আজিও এটা অনুৰোধ কৰোঁ, যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ইউটিউবত যদি চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে এষ্ট্ৰলজি সংক্ৰান্তৰ আন বাতৰি আপোনালোকে সহজে পাই থাকে। আৰু যদি ভাল লাগে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু বিভিন্ন জনলৈ শ্বেয়াৰ কৰি উপকৃত কৰিব তেওঁলোককো। বন্ধুসকল, এতিয়া আহিছোঁ 12টা ৰাশিৰ কোনকেইটা ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ, কোনকেইটাৰ কাৰণে অশুভ তাকে জনাবলৈ। যদি আপোনাৰ মেষ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ দিনটো আজি পজিটিভ দিন। বিভিন্ন ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ আৰ্থিক সংযোগ ঘটিব। মান সন্মান বৃদ্ধি পাব। আপোনাৰ কৰ্মস্থানত পদোন্নতিৰ যোগ সৃষ্টি হয়। আৰু যদি কোনো শুভ কাম কৰিম বুলি ভাবিছে তেনেহ'লে আজিৰ দিনটো আপুনি বিনা দ্বিধাই কৰিব পাৰে। যদি আপোনাৰ বৃষ ৰাশি, আজিৰ দিনটো আপোনাৰ মনটোৰ অস্থিৰ হৈ থাকিব। কোনো কামতে আজি মন বহাব নোৱাৰিব আপুনি। আপোনাৰ মনটো অস্থিৰ হোৱাৰ কাৰণে আপোনাৰ ৰিজাল্টো অস্থিৰ হ'ব। পিতৃ মাতৃ স্বাস্থ্যত অলপ গুৰুত্ব দিব আৰু কোনো শুভ কাম যদি আজি কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি নকৰাই ভাল। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজিৰ দিনটো আপুনি বৰ ভালকৈ পাৰ কৰিব নোৱাৰিব, অৰ্থাৎ আপোনাৰ কষ্ট হ'ব। আজি প্ৰত্যেকটো কামতে আজি যেন আপুনি বাধা পোৱাৰ যোগ থাকে, গতিকে যি কাম কৰে আপুনি অলপ চাই চিতি কৰিবলৈ যত্ন কৰিব। বিশেষকৈ ট্ৰেনজেকশ্যনৰ লগত জড়িত কামবিলাক, অৰ্থাৎ পইচা পাতিৰ লেনদেনবিলাক আপুনি আজি চাই মেলি কৰিব, অন্যথা আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। যিকোনো নতুন কাম আপুনি আজি আৰম্ভ কৰিব পাৰে বিনা দ্বিধাই। আপোনাৰ কাৰণে ভাল। আৰ্থিক দিশটো আপোনাৰ কাৰণে উন্নত হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ কাৰণে লাভ হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বেষ্ট, অৰ্থাৎ ভাল দিন। মান সন্মান পাব, আত্মসন্মান পাব, আপোনাৰ আত্মবিশ্বাস ঘূৰাই পাব। মনৰ কথাবিলাক আপুনি বিভিন্নজনক স্পষ্টকৈ ক'ব পৰাকৈ আজি যোগ সৃষ্টি হয়। আৰু ইম'চনেলি কথাবিলাক ভাল নাভাবিব আজিৰ দিনটোত। আপোনাৰ যদি পানীৰ লগত জড়িত বা লিকুইডৰ লগত যদি কিবা ব্যৱসায় কৰিছে তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপুনি যিকোনো নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে আৰু স্বাস্থ্য উন্নত হ'ব, ব্যৱসায় ভাল হ'ব আৰু নতুন সপোন আজি আপোনাৰ আৰম্ভ হ'ব, অৰ্থাৎ যিকোনো এটা ভাল কাম আজি আপোনাৰ আৰম্ভ হ'ব। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজিৰ দিনটো আপুনি ভালকৈ পাৰ কৰিব পাৰিব। আপোনাৰ পইচা আহিব, আপোনাৰ মান সন্মান বৃদ্ধি পাব, কৰ্মস্থানত আপোনাৰ পদোন্নতিৰ যোগ থাকে, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। নতুন কাম কৰিম বুলি ভাবিছে যদি ডেফিনেটলি কৰিব পাৰে। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আপোনাৰ আজি স্বাস্থ্য বৰ ভাল নহ'ব। মূৰৰ বিষ, পেটৰ বিষ, আপোনাৰ আঁঠুৰ বিষ, আজি বিষৰ লগত জড়িত বেমাৰবিলাকে আপোনাক খুব বেছি ডিষ্টাৰ্ব কৰিব। সন্তানৰ ক্ষেত্ৰত আপোনাৰ চিন্তাই অধিক তিক্ততা কৰি তুলিব, গতিকে আজিৰ দিনটো আপুনি কোনো নতুন কাম আৰম্ভ নকৰিব। যদি আপোনাৰ ধনু ৰাশি, আজিৰ দিনটো আপোনাৰ কাৰণে ভাল নহয়। আপোনাৰ চিন্তা, আপোনাৰ কাম আজি ফেইল হ'ব, অৰ্থাৎ আন মানুহে আপোনাৰ চিন্তাক ওফৰাই পেলাব, অৰ্থাৎ আপোনাৰ কাৰণে বৰ পজিটিভ নহয়। আপুনি নিজেই আপোনাৰ অস্থিৰতা দেখা পাইছে, গতিকে আপুনি আজি কোনো ডাঙৰ সিদ্ধান্ত নল'ব। কোনো নতুন কাম আপুনি আজি হাত নিদিব, অৰ্থাৎ আৰম্ভ নকৰিব। আজি আপোনাৰ কাৰণে অলপ কষ্টকৰ দিন। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আৰ্থিক দিশটো উন্নত, আন মানুহৰ পৰা আজি সহায় পোৱাৰ যোগ থাকে। আপোনাৰ পৰিয়ালৰ আপোনাৰ আজি ভাল দিন চলিব, তেওঁলোকৰ মাজত আন্তৰিকতা বৃদ্ধি পাব আৰু আপুনি যদি নতুন কাম আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে আজিৰ দিনটোত কৰিব পাৰে। যদি আপোনাৰ কুম্ভ ৰাশি
তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপুনি স্থিৰ হৈ থাকক, নিজৰ মতত অটল থাকক। আপুনি যিকোনো কাম বিনা দ্বিধাই কৰিব পাৰে আজি। সম্বন্ধবিলাক আপোনাৰ কাৰণে আজিৰ দিনটো ভাল হ'ব। গতিকে আজি আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ মীন ৰাশি, তেনেহ'লে আজি অলপ সাৱধান হ'ব লাগিব। আৰ্থিক দিশ, সামাজিকভাৱে আপুনি কাৰোবাৰ পৰা সমস্যাৰ সন্মুখীন হ'ব, অপমানিত হ'ব। গতিকে অলপ সাৱধান হ'ব। আপোনাৰ ভৰি হাত এইবিলাকৰ বিষ আজি বৃদ্ধি পাব। সাধাৰণতে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰতো আপুনি ক'ৰবাত আপুনি পইচা যদি বিনা দ্বিধাই দিয়ে, তেনেহ'লে ঘূৰাই পোৱাৰ দিশ অসুবিধা হ'ব। গতিকে আপুনি পইচা লেনদেনটো আজি নকৰিলে ভাল। আৰু এইখিনি আছিল আজি দিনটোৰ ৰাশিফল। যিসকলৰ ৰাশি ভাল বুলি ক'লোঁ, শুভ বুলি ক'লোঁ, তেওঁলোকে নতুন কাম আৰম্ভণি কৰিব পাৰে। যিসকলে অশুভ বুলি ক'লে তেওঁলোকে আজি নকৰাই ভাল, অপেক্ষা কৰিলে ভাল হ'ব। আৰু বিভিন্নজনে শ্বেয়াৰ কৰিব যাতে তেওঁলোকো উপকৃত হয়। থেংক ইউ।